যেহেতু আজি ৰাইজৰ বিপুল সহযোগত আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যি চৰকাৰ আৰু তাৰ নেতৃবৰ্গই আজি মোক পুনৰবাৰ পূৰ্বৰ যি মোৰ 5টা কাল জিলা পৰিষদ হিচাপে অতিবাহিত কৰিলোঁ, তাৰ পৰিপ্ৰেক্ষিতত আজি মোক আকৌ ডিব্ৰুগড় পশ্চিম জিলা পৰিষদ হিচাপে প্ৰাৰ্থী হিচাপে আগবঢ়াই দিয়াত মই সৰ্বপ্ৰথমে আমাৰ দলীয় সকলো কাৰ্যকৰ্তাক ধন্যবাদ জনাইছোঁ আৰু ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ অশেষ ধন্যবাদ জনাইছোঁ আৰু লগতে আমাৰ সাংগঠনিক সম্পাদক দিলীপ শইকীয়া ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ আৰু লগতে যিহেতু মই ডিব্ৰুগড় জিলাৰ প্ৰতিনিধি হিচাপে ডিব্ৰুগড় পশ্চিম যিহেতু কণ্টেষ্টেড কৰিবলৈ আহিছোঁ, সেই গতিকে মই ডিব্ৰুগড় জিলাৰ সন্মানীয় বিধায়ক প্ৰশান্ত ফুকন দেৱলৈও ধন্যবাদ জনাইছোঁ। যিহেতু মোৰ পূৰ্বৰ যি অভিজ্ঞতা তাৰ পৰা তেওঁলোকে হয়তো মোক আকৌ এবাৰ দলত এই কাম কৰিবলৈ সুযোগ দিয়াৰ বাবে তেখেতলোকক ধন্যবাদ জনাইছোঁ আৰু যিহেতু এইবাৰ মই যিহেতু ডিব্ৰুগড় সমষ্টিত অন্তৰ্ভুক্ত হৈছোঁ আৰু ডিব্ৰুগড় পশ্চিম জিলা পৰিষদ হিচাপে মনোনীত আজি মই দাখিল কৰিম আৰু তাৰ পৰিপ্ৰেক্ষিতত যিখিনি মোৰ অভিজ্ঞতা আৰু ৰাইজৰ যিখিনি সঁহাৰি বুটলিবলৈ সক্ষম হৈছোঁ, তাৰ বাবে মই আশা কৰোঁ যে মই পুনৰবাৰ ৰাইজৰ মাজলৈ নিৰ্বাচিত হৈ আগবাঢ়ি যাম বুলি আশা কৰিছোঁ। হয় হয় নিশ্চয়কৈ, কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে এতিয়া উন্নয়ন যে কৰিছে ৰাইজে সেইটো বুজি পাইছে আৰু প্ৰতিটো দিশত এতিয়া আমাৰ যি উন্নয়নৰ ধাৰা, সেই উন্নয়নৰ ধাৰাত ৰাইজে সন্তুষ্ট প্ৰকাশ কৰিছে আৰু তাৰ উপৰিও আমি দলীয় এজন কাৰ্যকৰ্তা হিচাপেও আমি গৌৰৱান্বিত, কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ যিখিনি উন্নয়নমূলক আঁচনি, সেই আঁচনিখিনিও আমি ৰাইজৰ মাজলৈ নিবলৈ সক্ষম হৈছোঁ আৰু সেই পৰিপ্ৰেক্ষিতত যিহেতু আপোনালোকে জানে যে এইবাৰ আমাৰ ডিব্ৰুগড়খন দ্বিতীয় ৰাজধানী হ'বলৈ গৈ আছে, সেই গতিকে আমাৰ আৰু ডেভেলপমেণ্ট যে অতিবাহিত হৈয়ে থাকিব আৰু ডেভেলপমেণ্টৰ ধাৰা যিহেতু আমাৰ ৰাইজৰ মাজলৈ যাবলৈ সক্ষম হৈছে, গতিকে ৰাইজে সেইটো বুজি পাইছে। সেইকাৰণে নিশ্চয়কৈ মই ভাবোঁ যে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনৰ যিসকল আমাৰ প্ৰতিদ্বন্দ্বী নামিছে তেওঁলোকে হয়তো জয়যুক্ত হ'ব। হয়, যিহেতু আমাৰ ৰাইজৰ প্ৰতিনিধি হিচাপে যদি আগবাঢ়িছোঁ, যথেষ্টখিনি মোৰ আশা আছে ৰাইজৰ যিখিনি আধৰুৱা কাম কাজ, আমাৰ ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি যিকোনো ডেভেলপমেণ্ট কাম আমাৰ প্ৰেক্ষাগৃহৰে হওক বা অন্যান্য যিখিনি আঁচনি ইতিমধ্যে ৰৈ গৈছে, সেই আঁচনিখিনি আমাৰ চৰকাৰৰ যিখিনি চৰকাৰৰ পৰা চেংচন কৰাই আমি তৃণমূলত যাতে আমি প্ৰতিটো গাঁৱে ভূঞে প্ৰতিটো অঞ্চলত আমি যাতে ডেভেলপমেণ্ট কৰিব পাৰোঁ, সেইখিনি মোৰ লক্ষ্য আছে আৰু ৰাইজৰ যিখিনি অভিযোগ আছে সেইখিনিও মই পূৰণ কৰিবলৈ চেষ্টা কৰিছোঁ।